সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ অন্নপূৰ্ণা অভিযানে দৰিদ্ৰ আৰু অসহায় লোকসকলৰ জীৱনত এক নতুন শক্তি আৰু আশাৰ সঞ্চাৰ কৰিছে। ঘৰে ঘৰে খাদ্য সামগ্ৰী আৰু প্ৰয়োজনীয় সাহায্য প্ৰদান কৰি সন্ত ৰামপাল গুৰু মহাৰাজে মানুহক দুখ আৰু অসহায় অৱস্থাৰ সৈতে যুঁজিবলৈ শক্তি প্ৰদান কৰিছে। দৰিদ্ৰ লোকসকলৰ বাবে ঘৰ নিৰ্মাণ কৰা সন্ত ৰামপাল গুৰু মহাৰাজৰ অসাধাৰণ কাৰ্যই এনে এক নিদৰ্শন দাঙি ধৰিছে, যি যুগ যুগ ধৰি সন্তজনাৰ উদাৰতা আৰু দয়াৰ প্ৰতীক হিচাপে জনাজাত হৈ ৰ'ব। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। ক'ভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হ'ল।
গীতাৰ অধ্যায় 15 শ্লোক 16 আৰু 17ত তিনিজন প্ৰভুৰ উল্লেখ আছে। এই তিনিজন প্ৰভু কোনজন প্ৰভুৰ শৰণ লোৱাৰ পাছত জন্ম মৃত্যু সমাপ্ত হ'ব পাৰে? তিনিজন প্ৰভুৰ ভিতৰত কোনজন উত্তম পৰমাত্মা? তেওঁ কেনেকুৱা? তেওঁৰ নাম কি? এই সকলোবোৰ গূঢ় ৰহস্য জানিবলৈ নিশ্চয়কৈ শুনিব জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ দৰ্শকসকল, আজি আমি আপোনালোকক শুনাম চিৰাং জিলাৰ প্ৰতিনা মুছাহাৰীৰ জীৱনৰ এক সত্য আৰু অনুপ্ৰেৰণামূলক কাহিনী। আগতে প্ৰতিনা মুছাহাৰীয়ে পৰম্পৰাগত ভক্তি সাধনা কৰি বাথৌ, ব্ৰহ্মা, শিৱ আৰু গণেশৰ উপাসনা কৰিছিল। কিন্তু ইমান পূজা পাঠ কৰাৰ পিছতো তেওঁৰ জীৱনত শান্তিৰ পৰিৱৰ্তে এটাৰ পিছত এটা সমস্যাই দেখা দিবলৈ আৰম্ভ কৰিলে। লগতে ঋতুস্ৰাৱৰ সময়ত তীব্ৰ বিষ আৰু শ্লিপ পেৰালাইচিছৰ দৰে সমস্যাৰ বাবেও তেওঁ বহু কষ্ট সহ্য কৰিছিল। তেওঁ চিকিৎসকৰ চিকিৎসা, তান্ত্ৰিকৰ তাবিজ, আনকি বিভিন্ন উপায় অৱলম্বন কৰিছিল, কিন্তু কোনো লাভ পোৱা নাছিল। ঠিক সেই কঠিন সময়তেই তেওঁৰ হাতত আহি পৰে জ্ঞান গংগা নামৰ এখন কিতাপ। সেই কিতাপৰ আধ্যাত্মিক জ্ঞান লাভ কৰাৰ পিছত তেওঁ সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰে। তাৰ পিছৰ পৰা তেওঁৰ জীৱনত এক আশ্চৰ্যজনক পৰিৱৰ্তন আহিল। আহক এতিয়া শুনো প্ৰতিনা মুছাহাৰীৰ নিজৰ মুখেৰে কেনেদৰে শাস্ত্ৰ অনুকূল সৎভক্তিয়ে তেওঁৰ জীৱনলৈ শান্তি আৰু সুখ কঢ়িয়াই আনিলে। নমস্কাৰ। নমস্কাৰ ছাৰ। আপোনাৰ শুভ নামটো? ছাৰ, মোৰ নাম প্ৰতিনা মুছাহাৰী হয়। আপুনি কোন ঠাইৰ পৰা আহিছে? ছাৰ, মই অসম ষ্টেটৰ পৰা চিৰাং ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ। সন্ত ৰামপাল গুৰুমাজৰ পৰা দীক্ষা লোৱাৰ আগতে আপুনি পৰম্পৰাগত কিবা ভক্তি সাধনা কৰিছিলনে? হয় ছাৰ, মই সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে বহুত ভক্তি সাধনা কৰিছিলে। মই স্পেচিয়েলি বড়ো সমাজৰ পৰা বিলং কৰোঁ, সেইকাৰণে বড়ো সমাজৰ প্ৰথমতে বাথৌ বুলি কয়, বলি বাথৌ, সেইবোৰ মই ভক্তি সাধনা কৰিছিলোঁ। তাতে ভক্তি সাধনাত বহুতখিনি বলি দিব লাগিছিল, যেনেকুৱা এই ছাগল কিবা কিবি বহুত বলি দিব লাগিছিল। তাৰপিছত আমি সেইবোৰ সাধনা কৰাৰ পিছত আকৌ ব্ৰহ্ম সাধনা কৰিছিলোঁ লগত। ব্ৰহ্ম সাধনাত মানে আমি পূৰ্ণিমা, অমাৱস্যা এনেকুৱা টাইমত আমি বহুত যজ্ঞ দিব লাগিছিল, আৰু লগতেও আমি শিৱ আৰু তাৰপিছত গণেশ কিবা কিবি বহুত ভক্তি সাধনা কৰিছিলোঁ। আপুনি যিহেতু জনালে যে আপুনি আপোনাৰ সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা কৰি আছিলে, লগতে আপুনি বড়ো সম্প্ৰদায়ৰ লোক হিচাপে বড়ো সম্প্ৰদায়ৰ যিবিলাক সাধনা আছিলে সেয়াও কৰি আছিলে, তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰুমাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? ছাৰ, আমাৰ এনেকুৱা হৈছিলে চিটুৱেশ্যনছটো, মানে ইমানখিনি ভক্তি বিধি কৰিলেও আৰু মই সৰুৰ পৰা ভক্তিত বহুত ইণ্টাৰেষ্ট আছিলোঁ। মই সৰুৰ পৰা দেৱী দেৱতাক সেইবোৰো ভক্তি কৰা বহুত লাগি থাকিছিলোঁ, আৰু চিৰিয়েলছ, ফিল্মছ সেইবোৰক মই সদায় সেই যে ৰামায়ণ, সেইবোৰ মহাভাৰত সেইবোৰো বহুত চাইছিলোঁ আৰু বহুত ইণ্টাৰেষ্ট আছিলোঁ, বহুত ডিপলি ফেড কৰিছিলোঁ। কিন্তু সেইবোৰ ডিপলি ফেড কৰাৰ পিছতো মোৰ একো লাভ হোৱা নাছিলে, আৰু মই শাৰীৰিকভাৱে চবভাৱে মই পূৰা ডাউন হৈ গৈছিলোঁ। মোৰ লাইফটো বহুত বেয়া হৈ গৈছিলে ছাৰ। সেইকাৰণে মই ভাবিছিলোঁ মই যে ইমান ভক্তি কৰিলেও কিয় লাভ নাপায়, কিয় এনেকুৱা হৈ যায়। মোৰ সৰুৰ পৰা এনেকুৱা প্ৰব্লেম আছিল যে মোৰ পিছে পিছে বহুত নাগ নাগিন সেইবোৰ বহুত আহিছিলে মোৰ পিছে পিছে, আৰু সেইকাৰণে মোৰ মা দেউতাই বহুত চিন্তিত আছিলে মোৰ সৰুৰ পৰাই, কি মোৰ ছোৱালীটো কি কৰিলে সেইবোৰ প্ৰব্লেমৰ পৰা বাচিব, আৰু সাপ নাগ নাগিনবোৰ অহাটো কেনেকৈ শেষ হ'ব, সেইবোৰ বহুত চিন্তিত আছিলে। সেইকাৰণে বহুতখিনি তান্ত্ৰিকৰ ওচৰত আমি গ'লোঁ। তাৰপিছত সেই তান্ত্ৰিকে মোক ক'লে যে তোমাৰ এনেকুৱা প্ৰব্লেমছটো শেষ নহ'ব, তাৰপিছত তোমাৰ যেতিয়া বিয়া হ'ব তেতিয়া লাহে লাহে অলপ কম হ'ব, কিন্তু কমপ্লিটলি শেষ নহ'ব বুলি সেই তান্ত্ৰিকে মোক কৈ দিছে। আৰু মোক বহুতখিনি তাবিজ কিবা কিবি দিছে, আৰু কৈছে যে সেই তাবিজটো তুমি পিন্ধিলে তোমাৰ সিহঁতে এটেক নকৰিব, কিন্তু কমপ্লিটলি শেষ নহ'ব বুলি কৈ দিছিলে। তাৰপিছত মই ভাবিছিলোঁ যে মনে মনে বহুত ভাবিছিলোঁ যে সেই প্ৰব্লেমৰ পৰা কোনে মোক ৰক্ষা কৰিব পাৰিব বুলি মই বহুত ভাবিছিলোঁ, বহুত চিন্তিত আছিলোঁ। আৰু মই যেতিয়া সৰু তেতিয়া মই অকলে আছিলোঁ। মোৰ দেউতাই বাহিৰত গৈছিলে কাম কৰিবলৈ, তেতিয়া মই অকলে যেতিয়া শুই আছিলোঁ 1 বছৰ মানত, তেতিয়া বহুত ডাঙৰ এটা সাপে মানে খিৰিকীৰ ওচৰত এনেকুৱা আহিছিলে, খিৰিকীৰ ওচৰত। তেতিয়া মোৰ মা দেখা নাছিলে,
তেতিয়া সেই কাম কৰাবোৰ আণ্টি যি আছিলে সিহঁতে দেখি পিনি মাক আৱাজ দিছে যে এনেকুৱা বহুত ডাঙৰ আহি আছে, সাপ আহি আছে, তোমাৰ ছোৱালীক ৰক্ষা কৰিব বুলি। তেতিয়া মা দৌৰি পিনি সেই মোক ওচৰত গ'লে, তাৰপিছত মোক ৰক্ষা কৰি পিনি আহিলে। এনেকুৱাই বহুত প্ৰব্লেম আছিলে আৰু মই চিৰাঙৰ পৰা যদি গুৱাহাটীত গ'লেও সেই সাপবোৰে মোৰ পিছে যায়। নাজানো কেনেকৈ গম পায়, কিন্তু বহুত গৈছিলে। সেইকাৰণে মই বহুত চিন্তিত আছিলে আৰু মই নিজকে ভাবিছিল যে মোৰ লাইফটো এনেকুৱা, বেলেগ ল'ৰা ছোৱালীটো এনেকুৱা নহয়, মই কিয় এবনৰ্মেল লাইফ জীয়াই আছোঁ বুলি মই নিজে বহুত চিন্তিত আছিলোঁ। আৰু মোৰ পেটত মেনষ্ট্ৰুৱেশ্যন পেইন বহুত আছিলে। মোৰ এনেকুৱা হ'লে বহুত পেইন হয়, মানে এনেকুৱা ভাবে যে মই আজি মৰি যাম বুলি ভাবিছিলে। ইয়াৰ পৰা মই বহুত মেডিকেলৰ ট্ৰিটমেণ্টো ইউজ কৰিলোঁ, কিন্তু একো মোৰ লাভ পোৱা নাছিলে। আৰু মোৰ মানে শ্লিপ পেৰালাইচিছ আছিলে, মানে মই যেতিয়া শুবলৈ গ'লে মোক এনেকুৱা লাগে যে মই গলা ওপৰত কোনেও পূৰা এনেকুৱা মোৰ গলাটো এটেক কৰিছে এনেকুৱা লাগে। আৰু মই প্ৰথমতে এনেকুৱা প্ৰব্লেমছটো মোৰ বহুত কম আছিলে, তাৰপিছত লাহে কৰি বহুত বেছি হৈ গ'ল ছাৰ মোৰ এনেকুৱা প্ৰব্লেমটো। মোৰ এবাৰ হ'লে এনেকুৱা শ্লিপ পেৰালাইচিছ হয়, তাৰপিছত আকৌ উঠাৰ পিছত আকৌ যেতিয়া শুবলৈ গ'ল তেতিয়া আকৌ এনেকুৱা প্ৰব্লেমছ হৈ যায়। ইয়াৰ প্ৰব্লেমছটো বহুত বাঢ়ি গৈছিলে ছাৰ। পিছত আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ এই মাৰ্গলৈ মানে এই পন্থলৈ কেনেকৈ আহিলে? ছাৰ এনেকুৱা হৈছিলে যে 2018ত মোৰ দেউতাই মানে গাড়ী চলাবলৈ গৈছিলে। তেতিয়া ভকতবোৰ সন্ত ৰামবাজী মহাৰাজৰ শিষ্য আছিলে 3জনমান। সিহঁতে হাৰিয়ানাৰ পৰা আহি পিনি বুক সেৱা কৰি আছিলে ৰাস্তাত। সেইটো মোৰ দেউতাই পাই পিনি মোৰ দেউতাই সিহঁতে যে বুক সেৱা কৰি আছিলে সিহঁতৰ ওচৰত গ'ল পিনি মোৰ দেউতাই মানে সুধিছে যে কি কিতাপ আছে আৰু কিহৰ ৰিলেটেড কিতাপ আছে, সেইটো মোৰ দেউতাই সুধিছে। তাৰপিছত সিহঁতে ক'লে যে সেইবোৰ সন্ত ৰামপালজী মহাৰাজৰ লিখা পুস্তক আছে, সেইবোৰ অনলি 20 rupeesৰ আছে, আপুনি লৈ যাওক বুলি সিহঁতে দেখুৱাই দিছে। তাৰপিছত মোৰ দেউতাই এনেকুৱা অভ্যাস আছিলে, মোৰ দেউতাই যিখিনি কিতাপ পালে মোৰ বাবে আনে চব কিতাপটো। সেইকাৰণে দেউতাই ভাবিছে যে অনলি 20 rupeesত ইমান ভাল কিতাপ আছে, ময়ো লৈ যাম। তাৰপিছত দেউতাই আনি পিনি ঘৰত আহি পিনি ৰাতিত পঢ়ি পিনি চেপ্টাৰ্ছবোৰ ওলাই পিনি ভালকে পঢ়ি চালে দেউতাই কি লিখা আছে। তাৰপিছত চব মিলাই চাইছে কাৰেক্ট আছিলে। তাৰপিছত মোৰ দেউতাই সেইবোৰ পঢ়ি পিনি চব গম পালে আৰু মোকো কৈ দিছে মোৰ দেউতাই যে সেইটো বহুত ভাল লিখা আছে। মই মোৰ দেউতাক কোৱা মতে সেই কিতাপটো পঢ়িলোঁ। কিতাপৰ নামটো আছিলে জ্ঞান গংগা। পঢ়ি পিনি ময়ো চব জ্ঞানবোৰ গুৰুদেৱৰ আশীৰ্বাদত সেইবোৰ জ্ঞানবোৰ বুজি পালোঁ। আৰু যি আমাক শাস্ত্ৰ নুকুল ভক্তি সাধনা কৰিবলৈ কৈছে সন্ত ৰামপালজী মহাৰাজে, চব সেই কিতাপৰ লিখা আছিলে। সেইবোৰ চব পঢ়ি পিনি জ্ঞানটো পালোঁ গুৰুদেৱৰ। বৰ্তমান আপুনি যি সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লৈ ভক্তি সাধনা কৰিছে, যিবিলাক আপুনি সমস্যাৰ কথা ক'লে, আমাৰ টিভি স্ক্ৰীণত যিসকল দৰ্শকে আপোনাক চাই আছে তেওঁলোকৰ সন্মুখত আপুনি ব্যক্ত কৰিছে, এই সমস্যাবিলাক বৰ্তমান দূৰ হ'লনে আপোনাৰ? হয় ছাৰ, সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ লগে লগে এতিয়া সাপ আৰু নাগিন অহাবোৰেও কমপ্লিটলি শেষ হৈছে। এতিয়া মোৰ ওচৰত নাহে। তাৰপিছত শ্লিপ পেৰালাইচিছ আৰু মেনষ্ট্ৰুৱেশ্যন পেইন যিখিনি আছিলে চব কমপ্লিটলি শেষ হৈ গ'ল ছাৰ। আৰু আপোনাৰ যি টোপনিত যিটো আপোনাৰ পেৰালাইচিছৰ কথা কৈছে, তাৰ বাবে আপুনি ডক্টৰৰ কাষলৈ গৈছিলে? ছাৰ মই ইয়াৰ বিষয়ে মই ডক্টৰৰ কাষলৈতো মই যোৱা নাছিলোঁ, কিন্তু ইউটিউবৰ পৰা মই বহুত মেডিকেল এক্টিভিটিছ মই বহুত কৰিছিলোঁ। ডক্টৰবোৰে যিবোৰ কয় ইউটিউবত সেইবোৰ মই চব ফ'ল' কৰিছিলোঁ। ছায়েন্সৰ এক্টিভিটি আৰু সিহঁতে যে মানে স্পিৰিচুৱেল এক্টিভিটিছবোৰো মই বহুত কৰিছিলোঁ। ধৰি লোৱা সিহঁতে কয় হনুমান চালিচা কিবা পঢ়িব লাগে, চব মই পঢ়িছিলোঁ। টোপনি টাইমত এনেকুৱা শ্লিপ পেৰালাইচিছ হ'লেও মই যিকোনো স্পিৰিচুৱেল এক্টিভিটিছ কৰিব লাগে, কিবা কিবি কৰিব লাগে, সেইবোৰ চব কৰিছিলোঁ, কিন্তু একো লাভ পোৱা নাছিল ছাৰ। সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত এই চব প্ৰব্লেমছৰ পৰা মই ছাৰ কমপ্লিটলি পৰিত্ৰাণ পালোঁ ছাৰ। আধুনিকতাৰ এই যুগত এটা আচৰিত কথা আপুনি মত ব্যক্ত কৰিছে। আমাৰ টিভি স্ক্ৰীণত যিসকল দৰ্শকে আপোনাক প্ৰত্যক্ষ কৰি আছে, আমি কেনেকৈ মানি ল'ম বৰ্তমান সময়ত এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি আচৰিত ধৰণে লাভ পাবলৈ সক্ষম হৈছে? আপুনি বিভিন্ন সমস্যাত ভুক্তভোগী হৈ আছিলে, সেই সকলো সমস্যাৰ পৰা যে আপুনি পৰিত্ৰাণ পালে, সন্ত ৰামপাল গুৰুমহাৰাজে আপোনাক এনেকুৱা কি ভক্তিবিধি প্ৰদান কৰিলে যাৰ বাবে নেকি আপুনি এনেদৰে লাভ পাবলৈ সক্ষম হৈছে? ছাৰ, সন্ত ৰামপালজী মহাৰাজে চব শাস্ত্ৰৰ পৰা আমাকে ভক্তি সাধনা দিছে আৰু সেই ভক্তি সাধনাটো কমপ্লিটলি শাস্ত্ৰ নুকুল হয়। সেইকাৰণে আমি চব লাভবোৰ পাইছোঁ ছাৰ। আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ, যিহেতু আপুনি এগৰাকী শিক্ষিত যুৱতী, সেই হিচাপে জানিব বিচাৰিছোঁ যে বৰ্তমান সময়ত যিসকল আমাৰ আধ্যাত্মিক শ্ৰদ্ধালু গুৰু আছে, তেওঁলোকে যি ভক্তিবিধি সমাজত প্ৰদান কৰি আছে, তেওঁলোকৰ যি ভক্তি সাধনা আৰু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমহাৰাজৰ যি ভক্তি সাধনা, ইয়াৰ মাজত পাৰ্থক্য কি?
হয় ছাৰ, এইটো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। আমাৰ গুৰুদেৱ আৰু বেলেগ যে গুৰু, ইয়াৰ মাজত বহুত ডিফাৰেঞ্চ আছে। আমাৰ গুৰুজী যে হয়, আমাৰ গুৰুদেৱে শাস্ত্ৰনুকুল ভক্তি সাধনা কৰে, সেইকাৰণে আমাক কমপ্লিটলি লাভ হৈ যায়। কিন্তু বেলেগ গুৰু যে আছে, বেলেগ গুৰুৱে শাস্ত্ৰ বিৰুদ্ধে ভক্তি সাধনা কৈ দিয়ে, সেইকাৰণে সিহঁতক শিষ্যবোৰে ইমান লাভবোৰ পাই নাযায়। ফৰ এন এক্সাম্পল কৈ দিছোঁ যে এজন শিক্ষক বা টিচাৰে যেনে ধৰি লোৱা চিলেবাছ ৱাইজ যদি পঢ়াই দিলে ষ্টুডেণ্টছবোৰক, সেই চিলেবাছ ৱাইজ পঢ়াই দিলেহে সেই ষ্টুডেণ্টছবোৰে এক্সামত ভালকৈ লিখিব পাৰে আৰু ভাল নম্বৰ আহে। কিন্তু এজন টিচাৰে যদি ষ্টুডেণ্টছবোৰক যদি আউট অফ চিলেবাছ যদি শিকাই দিয়ে, তেনেহ'লে সেই ষ্টুডেণ্টছবোৰে ভালকৈ লিখিব নোৱাৰে আৰু এক্সামছবোৰ ফেইল হৈ যায়। আপুনি কি কৰে? ছাৰ, মই এতিয়া গুৰুদেৱৰ আশীৰ্বাদত চিভিল ইঞ্জিনিয়াৰিং কৰ্চ পঢ়ি আছোঁ ছাৰ। আৰু এষাৰ কথা জানিব বিচাৰিছোঁ, বহুতে কয় যে ভক্তি আচলতে বৃদ্ধ বয়সত কৰিব লাগে। বৰ্তমান সমাজত আমাৰ এটা ভ্ৰান্ত ধাৰণা প্ৰচলিত হৈ আছে যে ভক্তি বৃদ্ধ বয়সতহে কৰিব লাগে। আপুনি কি ক'ব বিচাৰে? ভক্তি কৰাৰ কোনো বয়সৰ সময়সীমা থাকে নেকি? ছাৰ, এইটো মেক্সিমাম আমাৰ ৱৰ্ল্ডত চব মেক্সিমাম মানুহে কৈ থাকে যে ভক্তিটো যেতিয়া অল্ড এজ হ'ব তেতিয়াহে কৰিব লাগে, ইমান য়ং এজত ভক্তি কৰিব নালাগে বুলি চবেই কৈ থাকে। কিন্তু সেইটো ৰং বুলি ক'ম যে ভক্তি কৰা কোনো বয়স সীমা নাথাকে। ভক্তিটো যেতিয়া বাচ্ছাটো ক'বলগীয়া হ'ল, যেতিয়াৰ পৰা জানে ক'বলৈ, তেতিয়াৰ পৰা ভক্তিটো কৰিব পাৰে। মোৰ ফ্ৰেণ্ড যিমানখিনি আছিলে, ফ্ৰেণ্ডছবোৰক মই দেখিছোঁ কিছুমানে কিবা বেমাৰ হৈ পিনে য়ং এজতে মোৰ ফ্ৰেণ্ডছবোৰে কিছুমানে মৰি গ'ল। সেইকাৰণে মানুহবোৰক লাইফটো একো ভৰসা কৰিব নোৱাৰে আমি যে কি আৰু কেতিয়া কি হৈ যায়। সেইকাৰণে ভক্তিটো কম বয়সৰ পৰা কৰিলে বেছি ভাল হৈ যায়। যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, আপুনি তেওঁলোকক কি বাৰ্তা দিব বিচাৰে, যিদৰে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ বিভিন্ন প্ৰকাৰে লাভ পাইছে? ছাৰ, মই আগতে যিখিনি ভক্তি সাধনা কৰিছিলে, ধৰি লওক বড়ো সমাজত যিখিনি বলি বাথৌ আৰু ব্ৰহ্ম সেইখিনি ভক্তি সাধনা কৰিছিলে, সেই ভক্তি সাধনা কৰিলেও মোৰ বহুত প্ৰব্লেম আছিলে। ধৰি লোৱা নাগিনৰ প্ৰব্লেম আৰু বহুতখিনি পেইন কিবাকিবি প্ৰব্লেম আছিলে। সেইবোৰৰ পৰা সন্ত ৰামপালজী মহাৰাজৰ পিছত নাম দীক্ষা লোৱাৰ পিছত চব প্ৰব্লেমবোৰ শেষ হৈ যায়, কাৰণ সেই ভক্তিটো শাস্ত্ৰনুকুল হয়। আৰু সেই এনেকুৱা যদি আপোনালোকে এনেকুৱা প্ৰব্লেম যদি আছে, যদি মুক্তি পাবলৈ বিচাৰিছে, তেনেহ'লে সন্ত ৰামপালজী মহাৰাজ দ্বাৰা লিখিত পুস্তক জ্ঞান গংগা জীৱনৰ সুগম পথ, সেইবোৰ ভালকৈ পঢ়ি পিনি আপোনালোকে জ্ঞানবোৰ বুজক। তাৰপিছত যদি জ্ঞানবোৰ বুজি পালে সন্ত ৰামপালজী মহাৰাজৰ ওচৰত নাম দীক্ষা লওক। যদিহে আমি তেখেতৰ পৰা নাম দীক্ষা ল'ব বিচাৰোঁ, সহজভাৱে কেনেকৈ নাম দীক্ষা ল'ব পাৰিম? ছাৰ, সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা ল'বলৈ যেতিয়া আপুনি যদি সন্ত ৰামপালজী মহাৰাজ দ্বাৰা লিখিত পুস্তক পায়, জ্ঞান গংগা জীৱনৰ সুগম পথ, যিকোনো পুস্তক পায়, সেই কিতাপৰ এটা ফোন নম্বৰ লিখা থাকে। সেই ফোন নম্বৰক ফোন কৰি পিনি আপুনি কণ্টেক্ট কৰিলে চব গম পায় যে আপোনাৰ নজদিক যে ওচৰ যি নামদান কেন্দ্ৰ আছে সেইবোৰৰ কথা আনি কৈ দিয়ে, লোকেশ্যনছবোৰ কৈ দিয়ে, আৰু সেই লোকেশ্যনছটো পাই পিনি আপোনালোকে ফ্ৰী অফ কষ্ট আপোনালোকে নাম দীক্ষা ল'ব পাৰিব। আৰু আমাৰ যে এণ্ড্ৰইড ফোন আছে, এণ্ড্ৰইড ফোনত বহুত প্লেটফৰ্মছ আছে, ইউটিউব, ফেচবুক, যিখিনি হওক সেইবোৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মছৰ আপোনালোকে সন্ত ৰামপালজী মহাৰাজ বুলি চাৰ্চ কৰিব পাৰিব। আৰু সেই চাৰ্চ কৰাৰ পিছত সন্ত ৰামপালজী মহাৰাজৰ সৎসং যেতিয়া আহে, সেই সৎসংগৰ ওচৰত মানে ফোন নাম্বাৰছবোৰ মেনশ্যন কৰি আহে। সেই ফোন নাম্বাৰবোৰ আপোনালোকে নোট ডাউন কৰি পিনি সেই ফোনৰ যোগেদি কণ্টেক্ট কৰিলে আপোনালোকক চব কৈ দিব যে যোনটো নামদান কেন্দ্ৰটো আপোনাৰ ঘৰৰ নজদিক হয় বা ওচৰৰ হয়। তাৰপিছত সেইয়ত কণ্টেক্ট কৰাৰ পিছত আপোনালোকে ফ্ৰী অফ কষ্ট সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা ল'ব পাৰিব। ধন্যবাদ থাকিল। ধন্যবাদ ছাৰ। দৰ্শকসকল, আপোনালোকে শুনিলে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰি সুখী হোৱা ভকতৰ অনুভৱ। এতিয়া চাওক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। তেতিয়া চন্দ্ৰ বিজয় ক'লে যে ভগৱান দীক্ষা দিয়ক এই দাসক। পৰমাত্মাই তেওঁক মন্ত্ৰ দিলে আৰু ক'লে দৰ্শন দিয়ক এই দাসৰ ঘৰত। তেতিয়া গুচি গ'ল মালিক। এতিয়া চন্দ্ৰ বিজয়ৰ ঘৰত থাকিলে পৰমাত্মাই 2, 3, 4 দিন জুই কৰি ৰাখিলে। তেওঁ সমগ্ৰ পৰিয়ালকে বহুৱাই লৈছিলে আৰু সৎসংগ শুনাইছিলে, জ্ঞান শুনাইছিলে। প্ৰথমতেতো চন্দ্ৰ বিজয়ে কেৱল দীক্ষা লৈছিলে, ঘৰৰ বাকী সদস্যসকলে লোৱা নাছিলে। তেওঁলোক বহুত শ্ৰদ্ধালু ব্যক্তি আছিল,
দীক্ষা যদিও লোৱা নাছিলে, জ্ঞান কিন্তু ভালদৰে শুনিছিলে। পৰমাত্মা গুচি গ'ল। কিছুদিনৰ পিছত তেওঁ আকৌ আহিলে। সেই সময়লৈ তেওঁ নিজৰ সমগ্ৰ পৰিয়ালকে প্ৰস্তুত কৰাই ল'লে দীক্ষা দিয়াবলৈ। পৰমাত্মা আহিল, তাৰপিছত সকলো জ্ঞান ডিছকাছ কৰিলে আৰু সকলোৱে স্বীকাৰ কৰিলে যে সকলোবোৰ কথাই সঁচা। আৰু এই সন্ত সমৰ্থবান আৰু দৰ্শন কৰিয়ে আত্মা প্ৰসন্ন হ'ল। জিন মিলতে সুখ উপজে মিট্ৰে কোটি উপাদ ভवन চতুৰ্দশ ঢুণ্ডিও वो परम स्नेही साध। এয়াতো পৰমাত্মা আহিছে নিজেই। তেওঁলোক সকলোৱে দীক্ষা ল'লে। চন্দ্ৰ বিজয় ভাটৰ 16জন সদস্যই সকলোৱে দীক্ষিত হ'ল। এতিয়া পুণ্যাত্মাসকল চাব মালিকে কেনেদৰে দয়া কৰে। আগতে চন্দ্ৰ বিজয়ৰ পত্নী কৰমৱতীৰ প্ৰতিদিনে মণ্ডোদৰীৰ ওচৰলৈ গৈছিলে। 1 ঘণ্টা 2 ঘণ্টা তেওঁৰ মনোৰঞ্জন কৰাইছিলে আৰু কি শুনাইছিলে, এনেকুৱা বেয়াস্তৰ কৌতুক, অযথা কথা যি সাধাৰণ সমাজত ক'বই নোৱাৰি। এনেকুৱা বেয়া ধৰণৰ কৌতুক, এনেকুৱাই যেনে কৈছিলে সেই দুয়োজনেই। আৰু মণ্ডোদৰীক হহুৱাইছিলে, সুখী কৰিছিলে। যেতিয়া সেই কৰমৱতীৰ এই জ্ঞান হ'ল, তাৰপিছত তেওঁ গৈ মণ্ডোদৰী ৱাইফ অফ ৰাৱণ, কিং অফ লংকা, তেওঁক বুজাবলৈ ধৰিলে, এই জ্ঞান শুনাবলৈ ধৰিলে। এই জ্ঞান শুনি মণ্ডোদৰীৰ আত্মা ইমান আকৰ্ষিত হ'ল আৰু এদিন এনেকৈ ক'লে যে, কৰমৱতী, তোমাৰ ভিতৰততো অযথা কথা সোমাই আছিলে। এই কথা তুমি ক'তনো গম পালা? ইমান ধুনীয়া বচন আত্মাক আকৰ্ষিত কৰি আছে। তুমি এই জ্ঞান ক'ৰ পৰা আনিলা? এয়া তোমাৰ স্তৰৰ জ্ঞান নহয়। আজিলৈকে নাই এই জ্ঞান মই সদগ্ৰন্থত দেখিছোঁ আৰু কোনো পুৰাণত অথবা ঋষিয়েও শুনোৱা নাই। তুমি এইটো কোৱা, এই কথা, এই জ্ঞান তুমি ক'ত শুনিলানো? কৰমৱতীয়ে ক'লে যে, আমাৰ ঘৰত এজন গুৰুদেৱ আহে, তেওঁ মোক এই জ্ঞান শুনাইছে মণ্ডোদৰী। এতিয়া মণ্ডোদৰীয়ে ক'লে যে, দ্বিতীয়বাৰ তোমাৰ গুৰুদেৱ আহিলে মোৰ ঘৰলৈ আনিবা। পৰমাত্মাটো আহিবলগীয়া আছিলে নিজৰ গছ-গছনিবোৰক চম্ভালিবলৈ। যেতিয়া পৰমাত্মা আহিল, তেতিয়া কৰমৱতীয়ে গুৰুদেৱক ক'লে যে, গুৰুদেৱ, আমাৰ ৰজাৰ ৰাণীক আপোনাৰ জ্ঞান শুনাইছিলোঁ। তেওঁ বহুত প্ৰভাৱিত হ'ল আৰু তেওঁ আপোনাৰ দৰ্শন কৰিব বিচাৰিছে। তেওঁ কৈছে যে আপুনি এবাৰ নিজৰ গুৰুদেৱক লৈ আহা। পৰমাত্মাই ক'ব ধৰিলে, পুত্ৰী, ৰাৱণ এজন বহুত অহংকাৰী ব্যক্তি আৰু যদি মই তালৈ যাওঁ আৰু তেওঁ ইনচাল্ট কৰি দিয়ে আৰু আনফালে নিজৰ পত্নীক ক'ব যে তুমি কিয় মাতিলা, তুমি আন পুৰুষ এজনক কিয় মাতিলা, তেতিয়া পুত্ৰী তেওঁৰো সমস্যা হৈ যাব। যদি তেওঁৰ আৱশ্যকতা আছে তেন্তে ইয়ালৈ আহিব। এতিয়া কৰমৱতীৰ সন্মুখত ধৰ্ম সংকট আৰু ৰাজ সংকট দুয়োটাই আহি পৰিল। ধৰ্ম সংকট এইবাবে হ'ল যে গুৰুদেৱেতো কৈ দিলে, এতিয়া আৰু এবাৰ কেনেকৈ কওঁ। আৰু ৰাজ সংকট এইটো হ'ল যে মণ্ডোদৰী মোৰ মহাৰাণী আৰু তেওঁক কেনেকৈ কওঁ যে এইটো উত্তৰ পালোঁ বুলি। তথাপিও পৰমাত্মাই সাহস দিলে আৰু তেওঁ গৈ ক'লে যে, মণ্ডোদৰী, আমাৰ গুৰুদেৱ আহিছিলে আৰু মই অনুৰোধ জনাইছোঁ মহাৰাণী যে সন্তক মাতিব নালাগে, সাধু সন্তক নিজেই গৈ দৰ্শন কৰিব লাগে। আৰু মই যদি তেওঁক বেছি প্ৰাৰ্থনা জনাওঁ আৰু যদি আহেও, যদি তেওঁ আপোনাক দয়া নকৰে তেতিয়া ভাল নহ'ব। আমাৰ গুৰুদেৱে আপোনাৰ ঘৰলৈ আহিবলৈ মানা কৰি দিলে আৰু এইটো কৈছে, যদি তেওঁৰ দৰকাৰ আছে মোৰ ওচৰলৈ আহিব দিয়া।
তেতিয়া মণ্ডোদৰীয়ে ক'ব ধৰিলে, ভনী, মই যাম, মই নিজেই যাম, মোৰ দৰকাৰ ভগৱানৰ। তেওঁ নিজৰ চাকৰণীৰ ঘৰলৈ আহিলে, ৰাণী পৰমাত্মাৰ চৰণত শিৰ দোৱালে আৰু জ্ঞান গ্ৰহণ কৰি দীক্ষাপ্ৰাপ্ত কৰিলে, কিয়নো কৰমৱতী আগতেই জ্ঞানৰ সৈতে ভালদৰে পৰিচিত হৈছিল। তেওঁ মণ্ডোদৰীক আগতেই বহুত জ্ঞান শুনাই থৈছে। মণ্ডোদৰী পৰমেশ্বৰ মুনীন্দ্ৰৰ শিষ্যা হৈ পৰিল। তাৰপিছত তেওঁ নিজৰ স্বামী ৰাৱণক এই কথা জ্ঞান শুনাব ধৰিলে। ৰাৱণে ক'ব ধৰিলে, তোমাৰ বুদ্ধি নষ্ট হৈছে, তোমাক কোনোবা ভুৱা ব্যক্তিয়ে ভ্ৰমিত কৰিছে। ভগৱান শংকৰৰ ওপৰত কিনো শক্তি আছে, চোৱা মোক কিমান কি দি থৈছে, মোক কি কি সিদ্ধি দি থৈছে, সমগ্ৰ লংকাই সোণৰ বনালো। হে মূৰ্খ নাৰী, তুমি এতিয়াও বুজি পোৱা নাই, কাৰ জালতনো পৰিলা? মণ্ডোদৰীয়ে ক'ব ধৰিলে, ৰাৱণ, আপুনি মোৰ স্বামী, মোৰ কৰ্তব্য তোমাক কোৱাৰ আৰু বুজোৱাৰ। আপোনাৰো কৰ্তব্য মোক শিক্ষা দিয়াৰ। কিন্তু যি জ্ঞান মই বুজি পাইছোঁ সেই জ্ঞান উত্তম। আৰু আপোনাৰ যি শংকৰ ভগৱান, তেওঁ সমৰ্থমান শক্তি নহয়, তেওঁ কেৱল বৰদানহে দিব পাৰে। আপুনি যি কৰ্ম তপস্যা কৰিছে তাৰ পৰাই এইবোৰ পাইছে, কাৰণ তেওঁ জ্ঞানৰ সৈতে পৰিচিত আছিল, যি কাৰণে আপুনি সিদ্ধিও পাইছে। কিন্তু এয়া অস্থায়ী, এদিন আপোনাৰো মৃত্যু হ'ব আৰু শংকৰ ভগৱানৰো মৃত্যু হ'ব। ৰাৱণে ক'লে, আকৌ কেতিয়াও তুমি এইবোৰ কথা মোৰ আগত নুলিয়াবা, কাৰণ তেওঁতো ৰাজত্বহে বিচাৰিছিলে আৰু তেওঁ ৰাজত্ব পাইছে। বাছ ফাইনেল, তেওঁৰ জ্ঞানে ইমানখিনি আছিলে, এনেকুৱাই গুৰু পাইছিলে। এদিন তেওঁ নিজৰ দেৱৰ বিভীষণৰ সন্মুখত এইটো কথা ক'লে, হয়তো তেওঁ ৰাৱণৰে ভায়েক, কিন্তু মোৰ কৰ্তব্য হ'ল বুজোৱাৰ, মানক বা নামানক। গতিকে বিভীষণক যেতিয়া এই জ্ঞান শুনালে, ক'ব ধৰিলে, মণ্ডোদৰী, আপুনি এই জ্ঞান ক'ৰ পৰা আনিলে? আৰু যদি মোৰ দাদাই এইটো শুনে তেন্তে তোমাক বহুত শাস্তি দিব তোমাক। মণ্ডোদৰীয়ে ক'ব ধৰিলে, মই তোমাৰ দাদাক কৈ দিলোঁ, সকলোবোৰ শুনোৱাৰ চেষ্টা কৰিছিলোঁ, কিন্তু তেওঁ নামানিলে। মাৰপিটটো কৰা নাই, কিন্তু তেওঁ এনেকৈ ক'লে যে আগলৈ মোৰ সন্মুখত এইবোৰ কথা নকবা। বিভীষণে ক'ব ধৰিলে যে আপুনি এই জ্ঞান ক'ত পালেনো? ক'লে, মই গুৰু ধৰিছোঁ, এজন মহাপুৰুষ আহে চন্দ্ৰ বিজয় ভাটৰ ঘৰলৈ, মই তাত দীক্ষা লৈ আহিছোঁ। বিভীষণে ক'ব ধৰিলে, ইমান উত্তম জ্ঞান আৰু আপুনি মোক এবাৰো নজনালে যে, মোকো দীক্ষা দিয়াও। গতিকে বিভীষণেও পৰমেশ্বৰ মুনীন্দ্ৰৰ পৰা দীক্ষা গ্ৰহণ কৰিলে। এতিয়া পুণ্যাত্মাসকল, কিছু সময়ৰ পিছত শ্ৰীৰামচন্দ্ৰদেৱ যেতিয়া বনবাসলৈ গৈছিলে আৰু লগত তেওঁৰ পত্নী, ধৰ্মপত্নী সীতা দেৱী আৰু তেওঁৰ সৰু ভায়েক লক্ষ্মণো লগত আছিলে। যেতিয়া ৰাৱণে সীতাৰ অপহৰণ কৰিছিলে, নিজৰ নলক্ষ নামৰ বাগিচাত তেওঁক বন্দী বনাই ৰাখিছিলে কৈদি, আৰু তেওঁক ভিন্ন ধৰণে কষ্ট দিছিলে। নিজৰ পত্নী বনাবলৈও কুচেষ্টা কৰিছিলে, কিন্তু সেই সতীৰ লগত পৰমাত্মাৰ শক্তি আছিলে। ৰাৱণ সফল নহ'ল, ৰাৱণৰ কিবা অভিশাপ আছিলে, যি কাৰণে সীতাৰ ধৰ্ম পতিব্ৰতা ৰক্ষা পৰিল। তথাপিও সি চেষ্টা কৰিয়েই থাকিল। মণ্ডোদৰীয়েও জানিছিলে এই কথাটো। মণ্ডোদৰীয়েও বুজাইছিলে যে আপুনি এনেকুৱা ভুল নকৰিব। মহাপুৰুষে, পৰমাত্মাই, পৰমেশ্বৰে, কবিৰ পৰমেশ্বৰক মণ্ডোদৰীয়ে প্ৰাৰ্থনা জনালে যে গুৰুবৰ, মোৰ স্বামীয়ে কোনো নাৰীক হৰণ কৰিছে আৰু নাজানো তেওঁ কোন। তেওঁ বহুত সুন্দৰী আৰু মোৰ স্বামীৰ উদ্দেশ্য বেয়া। আৰু পুণ্যাত্মাসকল, নিজৰ স্বামীয়ে এনে ভুল কৰিলে কোনো নাৰীয়ে স্বীকাৰ নকৰে। এইকাৰণে তেওঁ পৰমাত্মাক প্ৰাৰ্থনা জনালে। তেতিয়া পৰমেশ্বৰে ক'লে যে পুত্ৰী, এওঁ কোনো সাধাৰণ নাৰী নহয়,
আৰু ৰাৱণে তাৰ এই দুষ্কৰ্মত কেতিয়াও সফল নহ'ব, তুমি চিন্তা নকৰিবা। তথাপিও মই তাক কম, পুত্ৰী, কৈ দিয়া তোমাৰ স্বামীক যে এই দেৱীক উভতাই দিয়া, এইটোৱে তাৰ বাবে ভাল হ'ব। এওঁ সাধাৰণ নাৰী নহয়, এওঁ লক্ষ্মীৰ অৱতাৰ। আৰু শ্ৰী বিষ্ণুৱে শ্ৰীৰামৰ ৰূপত নিজৰ কৰ্মৰ আধাৰত ইয়াত বনবাস প্ৰাপ্ত কৰিছে। ৰজা দশৰথৰ ঘৰত তেওঁৰ জন্ম হৈছে আৰু সেই দুয়োজন ভায়েকে জংঘলৰ ভিতৰত ভ্ৰমি পৰিছে, তেওঁক বিচাৰি আছে। আৰু সিহঁত ইয়ালৈ আহিব এদিন, সৈন্য লৈ আহিব, যুদ্ধও হ'ব। হয়তো তেওঁক উভতাই দি ক্ষমা বিচাৰিব পাৰে, তেতিয়াহে হয়তো বাচিব পাৰে, তোমাৰ স্বামী ৰক্ষা পৰিব পাৰে। এতিয়া মণ্ডোদৰীয়ে নিজৰ গুৰুদেৱৰ এটা কথাক ফাইনেল বুলি মানিছিল যে তেওঁ যি কয় সকলো সত্য, কাৰণ তেওঁ ভগৱানো হয়। মণ্ডোদৰীয়ে গৈ ৰাৱণক ক'লে যে আপুনি এই দেৱীক উভতাই দিয়ক, এওঁ সাধাৰণ নাৰী নহয়, এওঁ ভগৱান বিষ্ণুৰ পত্নী বুলি বুজা লক্ষ্মী দেৱী আহিছে। আৰু শ্ৰী বিষ্ণুদেৱ শ্ৰী ৰামচন্দ্ৰৰ ৰূপত যিজন এওঁৰ স্বামী, তেওঁ জংঘলত ঘূৰি আছে, এওঁক বিচাৰি আছে। আপুনি এওঁক উভতাই দিয়ক আৰু ক্ষমা খোজক তেওঁলোকক। ৰাৱণে এই কথা শুনি ইমান ক্ৰোধিত হ'ল, ক'ব ধৰিলে, হে মূৰ্খ নাৰী, তোমাৰ মগজু নষ্ট হৈছে নেকি? দুজন মাংসহাৰীয়ে জংঘলত ঘূৰি আছে, কাৰ লৈ সিহঁতৰ ভয় খুৱাইছা মোক? মোৰ 1,00,000জন পুত্ৰ আছে, 100,00,000 নাতি আছে, মেঘনাথৰ দৰে পুত্ৰ আছে, কুম্ভকৰ্ণৰ দৰে মোৰ ভাতৃ আছে, তুমি কাৰ ভয় খুৱাইছা? দুজন ব্যক্তি জংঘলত ঘূৰি আছে আৰু সিহঁতক ক্ষমা খুজিব কৈছা, মোক ক্ষমা বিচাৰিব কৈছা, তোমাৰ বুদ্ধি নষ্ট হৈছে। বহুত কিবা কিবি বেয়াকৈ ক'লে। এতিয়া মণ্ডোদৰীৰ নিজৰ গুৰুদেৱৰ কথাত ফাইনেল বিশ্বাস আছিলে যে গুৰুদেৱে যি কয় তাকেই হ'ব। পৰমাত্মাক কৈ তাৰপিছত তেওঁ নিজেই চেষ্টা কৰিলে। আনফালে সীতা দেৱীক বিচাৰি হনুমানে বিচাৰি উলিয়াইছেই ৰাৱণৰ বাগিচাত, নলক্ষ বাগিচাত তেওঁ বহি আছে, বন্দী হৈ আছে। আনফালে সৈন্যৰ প্ৰস্তুতি চলিয়ে আছিল। ৰাৱণলৈও বাৰ্তা আহিছিলে যে আপুনি দেৱীক উভতাই দিয়ক। যেনে অংগতৰ দৰে দূত হৈও আহিছিলে আৰু নিজৰ সকলো প্ৰকাৰে চেষ্টা কৰিছিল। অংগতৰ ভৰিও লৰা নাছিলে সেই মহাবলীবোৰৰ বাবে, তাৰ বুদ্ধিয়ে কাম কৰা নাছিল। কিয়নো ৰাৱণক ইমান শক্তিশালী বুলি কৈছে সূক্ষ্ম বেদত পৰমাত্মাই যে এবাৰত সি 100 কলহ মদ পান কৰিব পাৰিছিল, মদ, আৰু এবাৰত 100 কেজি মাংস খাইছিলে। কি আচৰিত কথা। আৰু ব্ৰাহ্মণ আছিল। এটা ষাঁড় গৰুৰ মাংস এবাৰত খাই পেলাইছিলে, খাব পাৰিছিলে সি। মই ভাবো 100জনো খাব নোৱাৰে বৰ্তমানৰ মানুহে। আৰু সেই সময়ত 100 কলহ মদ, সেই সময়ৰ এটা কলহটো কিমান ডাঙৰ আছিলে চাগে। আজিকালি যে 15-20 লিটাৰৰ কলহ থাকে, ঠিক তেনেকুৱা 100 কলহ মদ সি এবাৰতে খাইছিলে আৰু 100 কেজি মাংস সি এবাৰত খাইছিলে। ইমান শক্তিশালী বলৱান আছিল। সত্য যুগত হাইট 100 ফুট আছিলে মানুহৰ, মনুষ্যৰ, আৰু ত্ৰেতাত 70-80 ফুট হ'ল হাইট। এই ঘৰৰ উচ্চতা 45 ফুট মান হ'ব। তেন্তে ভাবকচোন কিমান ওখ আছিলে। ইয়াৰে লগত আৰু 25 ফুট যোগ কৰক। ইমান ওখ, আৰু আকৌ শকতো ঠিক পেৰেলেলে হ'ব। কিন্তু বুদ্ধিভ্ৰষ্টতাৰ বাবে মদ পানী খাই, মাংস খাই ৰাক্ষসৰ দৰে বুদ্ধি হ'ল আৰু সত্যতাৰ ওপৰত বিচাৰ কৰিবলৈ বন্ধ কৰি দিলে। যেতিয়া তাৰ পত্নীয়ে দেখিলে পৰমাত্মাই কৈছিলে যে তোমাৰ স্বামী ঢুকাব, ইয়াক বুজোৱা নহ'লে। এদিন মণ্ডোদৰীয়ে ভগৱানক ক'লে, গুৰুদেৱ আপুনি কৃপা কৰক, এবাৰ আপুনি বুজাই চাওক মোৰ স্বামীদেৱক। যদিহে তেওঁ আপোনাৰ কথা নুশুনে, তেন্তে মই তেওঁ মৰা বুলি মানি ল'ম। আজিৰ পৰা মই নিজকে বিধৱা বুলি মানি ল'ম, যদিহে তেওঁ আপোনাৰ কথা নুশুনে। আৰু ক'লে
যদি আপুনি নাযায় দাতা, তেন্তে মোৰ আত্মাত কষ্ট থাকি যাব, যে যদি গুৰুদেৱে ক'লেহেঁতেন তেন্তে মানিলে হয়। এতিয়া সেই সময়ত যি সময়ত সি গম পাইছিলে ৰাৱণে যে বাহিৰত সৈন্য একত্ৰিত হৈ আছে আৰু যিকোনো সময়তে তাৰ লগত কিবা ঘটনা ঘটিব পাৰে, সেইবাবে সি গুপ্ত মিটিং কৰি আছিলে নিজৰ সকলো মন্ত্ৰী মহামন্ত্ৰীবোৰৰ লগত আৰু সকলো নিজৰ পুত্ৰ পুত্ৰী সম্পৰ্কীয়সকলক একত্ৰিত কৰিব ধৰিলে। গুপ্ত মিটিং চলি থকা সময়তে পৰমাত্মা গৈ পালে তাত এজন সাধুৰ ৰূপত, আৰু তাত গেটৰ সন্মুখত ৰৈ আছিলে গেটকিপাৰ প্ৰহৰী। তাত গৈ ক'লে যে ভাই, মই ৰজা ৰাৱণক লগ কৰিব বিচাৰো, মোৰ বাৰ্তা পঠিয়াই দিয়া, মই তেওঁক লগ কৰিব বিচাৰো। প্ৰহৰীজনে ক'লে যে মহাৰাজ, এই ৰাৱণ ইমান ভয়ানক মানুহ, ইমান খঙাল, ই আদেশ দি থৈছে যে ভিতৰৰ বাৰ্তাটো বাহিৰলৈ যাব পাৰে, কিন্তু বাহিৰৰ বাৰ্তা মোৰ ওচৰলৈ অনাৰ আৱশ্যকতা বৰ্তমান নাই, নহ'লে তোমাৰ মূৰ কাটি দিম, হত্যা কৰি দিম। গতিকে মহাৰাজ, মই বিবশ। সেই সময়ত সন্তসকলকো ভয় কৰিছিলে, কাৰণ তেওঁলোকে কোনো বচন কৈ দিলে আৰু যদি নামানে তেনেহ'লে হানি হৈ গৈছিলে। তেতিয়া পৰমাত্মাই বুজিলে যে ইয়াৰ সাধ্যৰ কথা নহয়, সি নিজৰ বিবশতাৰ বিষয়ে ঠিকেই কৈ আছে। তেতিয়া পৰমাত্মা তাৰ পৰা অন্তৰ্ধান হ'ল আৰু ৰাৱণৰ ৰাজসভালৈ গৈ প্ৰকট হ'ল, য'ত লাখ লাখ মানুহ আছে। তেন্তে সেইটো কিমান ডাঙৰ মহল হ'ব, ইমান দীঘল, মাজত গেট, ওপৰত ওখ ষ্টেজ, মাজত গেলেৰী, ষ্টেজত বহি আছে ৰাৱণ। যেতিয়া সি দেখিলে যে এইজন মানুহ, মহাত্মাজনক কোনে সোমাব দিলে, ৰাৱণে তেতিয়া আদেশ দিলে গৰজি যে প্ৰহৰীজনক মাতা। সি কেনেকৈ ইয়াক ভিতৰলৈ সোমাব দিলে? আজি আমি গুপ্ত মিটিং কৰি আছো। তেতিয়ালৈকে পৰমাত্মা ওচৰ চাপিলে আৰু ক'লে যে আপোনাৰ প্ৰহৰীজনৰ ভুল নাই, আপোনাৰ গেটকিপাৰজনে একেবাৰে মানা কৰি দিছিলে আৰু ইমানখিনিলৈকে কৈছিলে যে ভিতৰৰ কোনোবা বাহিৰলৈ যাব পাৰে, কিন্তু বাহিৰৰ কোনো ভিতৰত সোমাব নোৱাৰে, গতিকে আপোনাক যাবলৈ নিদিওঁ। তেতিয়া ৰাৱণে সুধিলে যে আপুনি কেনেকৈ আহিলে তেন্তে? জোৰ কৰি সোমালে? ক'লে নহয়, সি নাজানে কেনেকৈ আহিলো মই। তেতিয়া পৰমাত্মা একেবাৰে অদৃশ্য হৈ গ'ল, অন্তৰ্ধান হ'ল, আকৌ তাতেই প্ৰকট হ'ল। তেতিয়া ক'লে যে মই এনেকৈ সোমালো, সি নাজানে মইতো তাত অদৃশ্য হৈ গৈছিলো আৰু তোমাৰ মহলৰ ভিতৰত ৰাজসভাত আহি প্ৰকট হলো, এনেকৈ আহিলো। তেতিয়া ৰাৱণে ক'লে যে কোৱা, কি কামৰ বাবে আহিলা তুমি? তাৰ পিছত বিচাৰ কৰিম তুমি ইয়াত কেনেকৈ সোমালা। পৰমাত্মাই ক'লে যে ৰাৱণ, যিগৰাকী দেৱীক তুমি হৰণ কৰি আনিছা তেওঁ উভতাই পঠিওৱা, তোমাৰ বাবে সেইটোৱে ভাল হ'ব, আৰু নিজৰ বাবে ক্ষমা খোজা তেওঁলোকক, তোমাৰ কুল বাচি যাব, তোমাৰ জীৱন ৰক্ষা হ'ব। তেওঁ ভগৱান বিষ্ণুৰ অৱতাৰ আৰু এওঁ লক্ষ্মীৰ অৱতাৰ সীতা দেৱী। ৰাৱণে ক'লে যে তুমি মুখ বন্ধ কৰা আৰু উভতি যোৱা। পৰমাত্মাই ক'লে তোমাৰ বিনাশ কালত বিপৰীত বুদ্ধি হৈছে ৰাৱণ, তোমাৰ সৰ্বনাশ ওচৰ চাপিছে, তুমি পৃথিৱীৰ ভিতৰত 1 নম্বৰ দুষ্ট বুলি প্ৰসিদ্ধ হবা, এনেকুৱা কৰ্ম নকৰিবা। এজন শূৰবীৰ হৈ অবলা এজনীক লৈ আহিছা, তোমাৰ দৰে ৰজাৰ ওপৰত ধিক্কাৰ। পৰমাত্মাটো পৰমাত্মাই সাহসী, বহু কথা শুনাই দিলে তাৰ হিতৰ বাবে। ৰাৱণৰ ইমান খং উঠিল যে এজন সাধাৰণ সন্তই মোক, লংকাৰ ৰজা এজনক ইনচাল্ট কৰিলে, তৰোৱালখন উলিয়াই তাৰ পৰাই জঁপিয়াই দিলে, তললৈ আহিল, ষ্টেজৰ পৰা জঁপিয়ালে। খঙতে তৰোৱালখন উলিয়াই পৰমাত্মাক হত্যা কৰিব বিচাৰিলে। পৰমেশ্বৰৰ লগত এডাল কাঠি আছিল, আপোনালোকে দেখিছে চাগে তেনেকুৱা কাঠি কিমান পাতল হয়। এডাল কাঠি খাটি দীঘল, সেইডাল এনেকৈ দিলে, হাতত লৈ আছিলে, এনেকুৱা কৰিলে। ৰাৱণে খঙতে সেইডালত এনেকৈ 70 বাৰ এনেকৈ কাটিলে, কিন্তু যেন লোহাৰ পিলাৰতহে লাগিছে তাৰ তৰোৱাল।
70 বাৰ মাৰিলে আৰু সেই কাঠিডালত এটা দাগো নপৰিল। আৰু 100 কেজি খোৱাজন কিমান শক্তিশালী হ'ব, কিন্তু তাৰ ঘাম ওলাই গ'ল বেচেৰাৰ, কঁপিব ধৰিলে। ক'ব ধৰিলে, সি দেখিলে যেন মাৰিলেও একো নহয়। সি ভাবিছিলে এডাল কাঠিলৈ কিনো কৰিব, সি বুজিয়ে পোৱা নাছিল যে ভগৱান। ভাবিলে যে কিবা সিদ্ধি আছে চাগে এওঁৰ লগত। আকৌ গৈ ওপৰত বহিল ষ্টেজত, মুখ ফুলাই, আৰু ক'ব ধৰিলে, এতিয়া তুমি যোৱা, তোমাৰ কথা মই এনেও নামানো। তেতিয়া পৰমাত্মাই ক'লে যে কি কৰিমনো মই ইয়াত থাকি, তোমাৰ দৰে অকৰ্মণ্যজনৰ। তথাপিও আকৌ এবাৰ কৈছো যে তোমাৰ নাক ওচৰ চাপিছে, তোমাৰ বুদ্ধিভ্ৰষ্ট হৈছে, তুমি ব্ৰাহ্মণ হৈ এনেকুৱা অত্যাচাৰ কৰি আছা। আৰু পুণ্যাত্মাসকল, পৰমাত্মাৰ সন্তান সকলো, তেওঁক কোৱাটো কৰ্তব্য। এনেকৈ কৈ তেওঁ অন্তৰ্ধান হৈ গ'ল। এতিয়া পৰমাত্মাই গৈ তাত চন্দ্ৰবীজৰ ঘৰলৈ গৈ ক'লে যে কৈ দিবা মণ্ডোদৰী যে মই তাক কৈছিলো, কিন্তু সি একেবাৰে নামানিলে। তাৰপিছত মণ্ডোদৰী আহিলে তালৈ, গৈ মাতি আনিলে তেওঁক কৰমৱতীয়ে, চন্দ্ৰবীজৰ মাতৰ পত্নীয়ে, আৰু ক'লে পৰমাত্মা ঠিক আছে, যিহেতু তেওঁ আপোনাৰ কথা নুশুনিলে, গতিকে তেওঁক আজিৰ পৰা মই মৰা বুলিয়ে ধৰি লৈছো। পৰমাত্মাই ক'লে যে তুমি যি কৈছিলা মই কৰিলো, কিন্তু সি নামানিলে। তেতিয়া সেই সময়ত বিভীষণো তাত উপস্থিত আছিল আৰু দীক্ষিত আছিল। সি ঘৰলৈ আহি ক'লে যে নিজৰ বৌয়েকক ক'লে মণ্ডোদৰীক যে মণ্ডোদৰী, আজিতো মোৰ দাদাই পৰমাত্মাৰ হত্যা কৰিলেহেঁতেন, কিন্তু পৰমাত্মাই এনেকুৱা লীলা কৰিলে, তেওঁ এডাল খাটি লৈ আছিলে ঝাৰুৰ, আৰু এনেকৈ দিলে, আৰু তেওঁ 70 বাৰ এনেকৈ বহুত শক্তিৰে 70 বাৰ মাৰিলে, কিন্তু একো লাভ নহ'ল, কিন্তু তথাপিও নামানিলে। গতিকে পুণ্যাত্মাসকল, কোৱাৰ ভাৱ এইটো যে তাৰপিছত কি হ'ল, যেনেদৰে আপোনালোকক কথা শুনাইছিলো যে নল আৰু নীল নামৰ দুজন ভায়েক আছিলে, মাক আৰু মাকৰ ভনীয়েকৰ। সিহঁতৰ মাক বায়েক ভনীয়েক আছিল। দুয়োজনে নিজৰ পূৰ্বজন্মৰ সংস্কাৰৰ পৰা আৰু ভাগ্যৰ দোষৰ বাবে দুখত আছিলে, কষ্টত আছিলে। দুয়োজনৰে বহুত মানসিক সমস্যাও আছিলে, শাৰীৰিক কষ্টও আছিলে, আৰু পৰমাত্মাৰ অসীম কৃপাৰ বাবে সিহঁত সুস্থ হৈ গৈছিলে। তাৰপিছত তেওঁৰ শিষ্য হৈ মুনীন্দ্ৰ ঋষিৰ ওপৰত পৰমাত্মা আহিছিলে, এখন আশ্ৰম কুটিৰ বনাইছিলে। তেওঁ তাতে আছিলে, সিহঁতে সৎসংগ শুনিবলৈ গৈছিলে, কেতিয়াবা ঘৰলৈও আহিছিলে। যেনেকৈ আপোনালোকক আগতেও কৈছো যে তেওঁলোকৰ হাতেৰে সমুদ্ৰৰ পানীত কোনো বস্তু নুডুবা এই শক্তি কেনেকৈ, এই চমৎকাৰ শক্তি পাইছিলে। এই দুজন কবিৰ চাহেবৰ ওচৰলৈ গৈছিলে, তাৰে আগতে বহুত ঠাইলৈ গৈছিলে, সুস্থ হ'বলৈ বহুত চিকিৎসা কৰাইছিলে, আৰু সকলো ঋষি মহৰ্ষিয়ে কৈছিলে যে এয়া তোমালোকৰ ভাগ্যত লিখা আছে, এই দণ্ড এয়া ভুগিবই লাগিব, বিশ্বৰ কোনেও ইয়াক কাটিব নোৱাৰে। এয়া তোমালোকৰ ভাগ্যত লিখি থোৱা নিৰ্ধাৰিত অংগ। কিন্তু তথাপিও আত্মাই জানে যে পৰমাত্মা এটা এনেকুৱা শক্তি যে তেওঁ সকলো সংকট আৰু সকলো পাপ নিশ্চয় নাশ কৰিব পাৰে। সেইবাবে পৰমাত্মাক বিচাৰি সন্তৰ ওচৰলৈ যায়, আৰু সন্তৰ ৰূপতহে পৰমাত্মা আহে। এনেতো আমি পৰমাত্মাৰ পৰিভাষাই ভুলকৈ শুনি থৈছো, আমি নিৰাকাৰ বুলি মানো ভগৱানক। গতিকে সাধুৱে কবিৰ চাহেবে কয় कि पर्वत पर्वत में फिरा कारण अपने राम, राम जैसे संत मिले जिन सारे सब काम। পৰমাত্মাৰ বাবে ভ্ৰমি ফুৰিছিলে কোনোবা গুহাত, কোনোবা পৰ্বতত, আৰু যদি সেই সন্তৰ পৰা সেই লাভ পায় যি ভগৱানে দিয়ে, গতিকে তেওঁ সন্ত নহয়, স্বয়ং পৰমাত্মাহে হয়। আৰু এই পৰমাত্মা আহি থাকে নিজৰ মৰমীয়াল আত্মাৰ ওপৰত নিজৰ আস্থা বনাই ৰাখিবলৈ। তেওঁলোকক সত্য মন্ত্ৰ দি যায়, নিজৰ আশীৰ্বাদেৰে তেওঁলোকৰ বেটাৰী চাৰ্জ কৰে।
পূৰ্ণ বনাই দিয়ে আৰু যাতে তেওঁলোকৰ এনেকুৱা দুখ দূৰ কৰি দিব পাৰে যিটো তেওঁলোকে ভাবিবই নোৱাৰে। তেতিয়া তেওঁলোকৰ ৰাস্তা ভগৱানৰ প্ৰতি দৃঢ় হৈ যায়। এইটোৱেই কাৰণ যাৰ বাবে আমি পৰমাত্মা পৰমাত্মা বুলি কৈ আহিছোঁ, ভগৱানক ভয় কৰি আহিছোঁ। পৰমাত্মাই এনেদৰে সৰ্বসুখ দিব বিচাৰিছিলে আজিৰ পৰা 50-60 বছৰ আগতে। বৰষুণ নহৈছিলে, যেতিয়া ভগৱানক প্ৰাৰ্থনা কৰা হয় তেতিয়াহে হৈছিলে। কিবা দুখ হ'লেও জৰা ফুকা কৰি যন্ত্ৰ মন্ত্ৰৰে ঠিক কৰাৰ চেষ্টা কৰিছিলোঁ আৰু সেইবাবে ভগৱান আহিছিলে আৰু ভগৱানে সকলো প্ৰকাৰৰ দুখ দূৰ কৰিব পাৰে, কৰেই। সেইবাবে পৰমাত্মা ঠায়ে ঠায়ে আহি প্ৰকট হৈছিলে, সেই ক্ষেত্ৰত নিজৰ মহিমা বনাই গৈছিলে আৰু তেওঁৰ মহিমা বহু বছৰলৈকে চলি থাকে। পৰমাত্মাই নিজৰ প্ৰতি আস্থা এই সময়লৈকে, এই কলিযুগলৈকে বনাই ৰাখিব বিচাৰিছিল। গতিকে নল আৰু নীল পৰমাত্মাৰ চৰণলৈ গৈ পালে তেওঁৰ আশীৰ্বাদ মাত্ৰই ঠিক হৈ গ'ল। এনেকুৱা হৈ গ'ল যেন আগতে কোনো দুখেই নাছিলে, কোনো প্ৰকাৰৰে যেন কষ্টই নাছিলে। তেতিয়া তেওঁলোকৰ আস্থা দৃঢ় হৈ গ'ল। সিহঁতে থিয় হৈ কোৱা আৰম্ভ কৰিলে যে আমি দুখত আছিলোঁ, গুৰুদেৱৰ কৃপাত আমি সুখী হ'লোঁ। আমিতো ধৰি লৈছিলোঁ যে গোটেই জীৱন কষ্ট পাব লাগিব, কিন্তু আমি নাজানিছিলোঁ যে পৃথিৱীলৈ পৰমাত্মা আহিছে। এই প্ৰকাৰে তাত সৎসংগ শুনিবলৈ অহা সকলো ভকতকে এই কথা কৈছিলে। আন আৰু বিশ্বাস দৃঢ় হ'ল। তেতিয়া পৰমাত্মাই ক'লে যে পুত্ৰ, সৎসংগত সেৱা কৰিব লাগে, তাৰ পৰা বহুত পুণ্য পোৱা যায়। আৰু তোমালোকতো বহুত আগ্ৰস্ত হৈ আছা, তোমালোকে কিছু সেৱা কৰিব লাগে হাতেৰে। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষাপ্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তিমাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ দৰ্শকসকল, যুগে যুগে মানৱ জীৱনক জটিল কৰি তোলা আধ্যাত্মিক প্ৰশ্নসমূহৰ সঠিক উত্তৰ কেৱল সঁচা সৎগুৰুৱেহে দিব পাৰে। উত্তৰ প্ৰদেশৰ নিবাসী মোহিত কুমাৰৰ মনতো বহুদিন ধৰি একেটা প্ৰশ্নই ঘূৰি ফুৰিছিল। পূৰ্ণ পৰমাত্মা কোন? এই সৃষ্টি জগতখন কোনে সৃষ্টি কৰিছে? ভগৱান ক'ত থাকে? তেওঁ কেনেকৈ লাভ কৰিব পাৰি? এই প্ৰশ্নসমূহৰ উত্তৰ বিচাৰি তেওঁ বহু ঠাইত চেষ্টা কৰিলে, আনকি সংসাদেশ পন্থতো গৈ তাত বুজাই দিয়া ভক্তি সাধনাও কৰিলে। কিন্তু তাৰ পিছতো তেওঁ নাপালে কোনো প্ৰকৃত সুখ, নাপালে নিজৰ প্ৰশ্নসমূহৰ সঠিক উত্তৰ। মোহিত কুমাৰৰ মতে তেওঁৰ জীৱনৰ আচল পৰিৱৰ্তন তেতিয়াহে আহিল যেতিয়া তেওঁৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণ লাভ কৰিলে। তেওঁ দাবী কৰে যে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা পোৱাৰ পিছত তেওঁ নিজৰ সকলো আধ্যাত্মিক প্ৰশ্নৰ উত্তৰ লাভ কৰে। দৰ্শকসকল, আহক জানো মোহিত কুমাৰৰ কথাত কিমান সত্যতা আছে। শুনো আহক তেওঁৰ কাহিনী তেওঁৰ নিজৰ মুখেৰে। নমস্কাৰ ছাৰ। নমস্কাৰ, ছাৰ কি নাম আপোনাৰ? মোহিত কুমাৰ। মোহিত, আপুনি ক'ৰ পৰা আহিছে? মই ইউ পি ডিষ্ট্ৰিক্ট উৰিয়া, উত্তৰ প্ৰদেশৰ। মোহিত, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? মই 13 অক্টোবৰ 2019। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কিবা ভক্তি সাধনা কৰিছিলনে? হয় ছাৰ, মই সতপালদেৱ মহাৰাজ হানসাদেশৰ পৰা নাম লৈছিলোঁ আৰু মই 7 বছৰ ধৰি তেওঁৰ পৰা নাম দীক্ষা লৈ আছিলোঁ আৰু তেওঁ দিয়া ভক্তি মাৰ্গত মই চলি আছিলোঁ আৰু লগতে সকলো দেৱী দেৱতাৰ, শংকৰদেৱৰ, দুৰ্গা দেৱীৰ যিমানবোৰ দেৱী দেৱতা আছে সকলোৰে ভক্তি কৰিছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিলে? চাওক, সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ মই আহিলোঁ কাৰণ মোৰ প্ৰশ্ন আছিল। ছাৰ, কি প্ৰশ্ন আছিলে আপোনাৰ? মোৰ প্ৰশ্ন আছিল যেনে ধৰক ভগৱান ক'ত থাকে, ভগৱানক কেনেকৈ পাব পাৰি আৰু কোনে দেখিছে। এইবোৰ প্ৰশ্ন মোৰ মনত আছিল আৰু মই ভগৱানক বিচাৰি ফুৰিছিলোঁ। মই বিনতি কৰিছিলোঁ যে ভগৱান আছে। মই বহুত সন্ত মহাত্মাক প্ৰশ্নও কৰিছিলোঁ, বিনতিও কৰিছিলোঁ, যেনে ধৰক মীৰাবাই, প্ৰহ্লাদ, হনুমানদেৱ ইত্যাদি সকলোৰে মানে তেওঁলোকৰ যে কথা আহে সন্ত মহাত্মাৰ, তেওঁলোকৰ কেছেটো শুনিছিলোঁ। গতিকে এওঁলোকক মই মনে মনে প্ৰাৰ্থনা কৰিছিলোঁ, যদিহে আপোনালোকে প্ৰভুক দেখিছে, ক'ৰবাত যদি ভগৱানক দেখিছে, যদি ক'ৰবাত লগ পাইছে, তেনেহ'লে মোক ৰাস্তা দেখাওক। মোৰ সৰুৰ পৰাই উদ্দেশ্য আছিল ভগৱানক ভক্তি কৰা আৰু মই এতিয়ালৈকে ভক্তি কৰিবই পৰা নাই আৰু ভক্তিৰ অবিহনে পাৰ হ'ব নোৱাৰিম। সেইবাবে মই ভগৱানক বিচাৰি ফুৰিছিলোঁ আৰু মই প্ৰশ্নৰ উত্তৰ বিচাৰি পোৱা নাছিলোঁ, কাৰণ মই আগতে প্ৰেক্টিছো কৰিছিলোঁ 3-4 ঘণ্টা মেডিটেশ্যন কৰাৰ। লক্ষ্য আছিল যে মই লাহে লাহে মেডিটেশ্যনৰ সময়টো বঢ়াম। মোহিত, আপুনি কৈছে যে আপুনি সতপাল মহাৰাজদেৱৰ সৈতে 6-7 বছৰ ধৰি জড়িত আছিল আৰু 3-4 ঘণ্টালৈকে আপুনি মেডিটেশ্যন কৰিছিল। আপোনাৰ ভগৱানৰ প্ৰতি অটুট শ্ৰদ্ধা আছিল।
আপুনি যিকোনো প্ৰকাৰে ভগৱানক পাব বিচাৰিছিল আৰু সন্ত মহাত্মাও হ'ব বিচাৰিছিল। গতিকে এনেকুৱা কিয় কৰিব বিচাৰিছিল? কি কাৰণ আছিল? চাওক, ইয়াৰ কাৰণ এইটোৱে আছিল যে মোৰ মুখ্য উদ্দেশ্য আছিল যে ভগৱানক বিচাৰি পোৱা। মই ভগৱানক প্ৰাপ্ত কৰিব বিচাৰোঁ, কিন্তু মই আজিলৈকে ভক্তি কৰা নাই। যদি মই কোনোবাটো জনমত ভগৱানৰ সঁচা ভক্তি কৰিলোহেঁতেন, তেন্তে মই সংসাৰৰ 84 লাখ যোনিত আহিব নালাগিল হয় আৰু মোৰ এই মনুষ্য জীৱনো হাতৰ পৰা ওলাই যাব। মই শুনিছোঁ যে 84 লাখত এবাৰ মনুষ্য জীৱন পায়। এইটো জীৱনো গুচি যাব। মই মনুষ্য জীৱনটো ব্যৰ্থ নকৰোঁ। মৰিবতো লাগিবই, মৃত্যুটো সত্য, কিন্তু মই মোৰ জীৱনটো এবাৰ ভগৱানক অৰ্পণ কৰিব বিচাৰোঁ। মানে মই ভগৱানক বিচাৰিয়ে মৰি যাম, ভগৱানক বিচাৰিয়ে ভক্তি কৰিম। মোহিত, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে কেনেকৈ জানিলে? কেনেকৈ আহিলে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ? মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ এনেকৈ আহিলোঁ যে মই এটা কোম্পানীত কাম কৰি আছিলোঁ। মই আপোনাক আগতেও কৈছিলোঁ যে মই ভগৱানক বিচাৰি আছিলোঁ। 3-4 মাহলৈকে মই কান্দি আছিলোঁ, ভগৱানক বিচাৰি খালী ভৰি অহা যোৱা কৰিছিলোঁ। সেই সময়তে আমাৰ কোম্পানীত এজন ছাৰ আছে, তেওঁৰ ফোনত মানে ৱাটাৰ বুকৰ ফ্ৰী সন্ত ৰামপালদেৱ মহাৰাজৰ যি কিতাপ আহে তাৰ লিংক আছিল। তেওঁ চাগে কিতাপখন ফ্ৰী বুলি দেখা পাই অৰ্ডাৰ কৰি দিলে। সেইখন 7-8 দিনৰ ভিতৰত আহি পালে। সেইখন অহাৰ পিছত কি হ'ল, যেতিয়া কিতাপখন আহিল তেতিয়া সেইখন লৈ কোম্পানীত আৰু যিবোৰ ছিনিয়ৰ আছে তেওঁলোকে কিতাপখনৰ অপমান কৰিব ধৰিলে যে বাবা লোকটো এনেকুৱাই হয়, ধৰ্ম চৰ্ম বুলি একো কথা নাই, এনেকেই কথাবিলাক কৈ কিতাপখন ৰাখি দিলে। যিহেতু মই ভগৱানক বিচাৰি আছিলোঁ আৰু সকলো ধাৰ্মিক কিতাপ পঢ়িছিলোঁ, ভাল হওক বা বেয়া হওক, ভালবোৰ মই ভিতৰত ৰাখি লওঁ আৰু বেয়া হ'লে এৰি দিছিলোঁ। তেতিয়া মই সেই কিতাপখন পঢ়িলোঁ, 7-8 দিনমান একেলগে পঢ়িলোঁ। তাতে যি অদ্ভুত জ্ঞান লিখা আছিলে, মোৰ মূৰেই ঘূৰাই গ'ল। যিহেতু মই ভগৱানক বিচাৰি আছিলোঁ, গতিকে মই বিনতি কৰিব ধৰিলোঁ। সপোনতো বিনতি কৰিব ধৰিছিলোঁ, দিনে ৰাতিয়ে কৈছিলোঁ, হে ভগৱান, আপুনি সঁচাটো মোক কওক, আচলতে ভগৱান হয় কোন? এই কিতাপখনত এনেকৈ লিখা আছে, তেন্তে এইখন কিতাপ শুদ্ধ নেকি? যে সংসাৰৰ মানুহে যি ভক্তি সাধনা কৰি আছে, নিয়ম ক্ৰিয়াবোৰ কৰি আছে, সেয়া ভুল। যিহেতু মই ভগৱানক বিচাৰি আছিলোঁ, গতিকে ভগৱানক বিনতি কৰিছিলোঁ। তেতিয়া ভগৱানে কি কৰিলে, সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত চাগে 7 পৰা 10 দিনৰ ভিতৰত মোৰ ফোনতো সেই লিংকটো আহিল। তাৰপিছত মই এইবাৰ জ্ঞানগংগা কিতাপখন অৰ্ডাৰ কৰিলোঁ। প্ৰথমে জীৱনৰ সুগম পথ আহিল, তাৰপিছত জ্ঞানগংগা কিতাপখন আহিল। যেতিয়া মই জ্ঞানগংগা কিতাপখন সম্পূৰ্ণকৈ পঢ়িলোঁ, তেতিয়া কনচেপ্ট ক্লিয়াৰ হৈ গ'ল। সেই কিতাপখন মই পঢ়িলোঁ। মই যেতিয়া আকৌ এবাৰ সেই কিতাপখন পঢ়িছিলোঁ, তেতিয়াহে মই ভালদৰে বুজিব পাৰিলোঁ। যেতিয়া মই বুজি পালোঁ, সেই সময়তে মই তাতে নম্বৰ লিখা আছিলে, সেই কিতাপৰ নম্বৰটোত ফোন কৰি সোধাত ক'লে যে ক'ৰ হৈ আপুনি? মই ক'লোঁ দিল্লীৰ। তেতিয়া তেওঁ ক'লে যে আপুনি দিল্লীৰ তেওঁৰ আশ্ৰমৰ পৰা নাম দীক্ষা ল'ব পাৰে। মোহিত, আপোনাৰ এডুকেশ্যন কি আৰু বয়স কিমান? ছাৰ, মই গ্ৰেজুৱেশ্যনৰ ফাৰ্ষ্ট ইয়াৰৰ হয়। মোৰ বয়স 23। মোহিত, আপুনি এজন ডেকা ল'ৰা। এই বয়সত ল'ৰা ছোৱালীয়ে নিজৰ কেৰিয়াৰ বনায়, পঢ়া শুনা কৰে, কিন্তু আপুনি ভগৱানক বিচাৰিলে। গতিকে আপুনি সেইসকল ল'ৰা ছোৱালীক কি ক'ব বিচাৰিব যিসকলে কয় যে ভক্তি এতিয়া নহয়, বুঢ়া বয়সতহে কৰিব লাগে? মই তেওঁলোকক এটা কথাই ক'ব বিচাৰোঁ, মনুষ্য জীৱন 84 লাখ যোনিৰ পিছতহে পায় আৰু এবাৰেই পায়। আমি যি কৰ্মক্ৰিয়া কৰোঁ এই সংসাৰতহে সকলোবোৰ ঠিক আছে কৰি আছোঁ বাৰু, কিন্তু আমি ভক্তিৰ ফালেও ধ্যান দিব লাগে। ভক্তিৰ কোনো এজ নাথাকে আৰু মৃত্যুৰো কোনো সময় নাথাকে। সৰুকাল হওক, ডেকা অথবা বৃদ্ধকাল, ভক্তিও এটা ভাল সংস্কাৰে আমি আঁকোৱালি ল'ব লাগে। সৰুকালেই হওক, ডেকা অথবা বুঢ়া কাল, অৰ্থাৎ সৰু ল'ৰা ছোৱালীও কৰিব পাৰে, ডেকা ল'ৰাও কৰিব পাৰে, বৃদ্ধাৱস্থাত বয়স হোৱাৰ পিছতো কৰিব পাৰে। ইয়াৰ কোনো এজ নাই, সকলোৱে কৰিব পাৰে। মোহিত, আপুনি ভগৱানক বিচাৰি ঘূৰি ফুৰিছিলে। তাৰপিছত আপুনি সন্ত ৰামপালদেৱ মহাৰাজক লগ পালে আৰু তেওঁৰ পৰা নাম দীক্ষা ল'লে। তেন্তে ভক্তি কৰাৰ বাবে আপুনি কিবা লাভ পালেনে? আটাইতকৈ ভাল আৰু আটাইতকৈ ধুনীয়া প্ৰমাণ সহিতে সন্ত ৰামপালদেৱৰ যি জ্ঞান, সেয়া মই পালোঁ। তাতে মই শান্তি পালোঁ আৰু মোৰ মানসিক শান্তিও পালোঁ, বহুত শাৰীৰিক লাভো পালোঁ, আৰ্থিক সমস্যাও শেষ হ'ল। গতিকে আটাইতকৈ ডাঙৰ কথাটো হ'ল যে মই আধ্যাত্মিক জ্ঞান পালোঁ, যিটো মই বিচাৰি আছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত মই এটা চাকৰিও পালোঁ। এতিয়া মই সন্তুষ্ট, ভগৱানৰ সৎভক্তিৰ মাৰ্গো মই পালোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে প্ৰায়ে কোৱা হয়, সন্ত ৰামপালদেৱ মহাৰাজে দেৱী দেৱতা ব্ৰহ্মা বিষ্ণু মহেশ্বৰক পূজা কৰিবলৈ বাধা দিয়ে। এইটো কথা সঁচানে? চাওক, সন্ত ৰামপালদেৱ মহাৰাজে ভক্তি কৰিবলৈ মানা নকৰে, আনকি তেওঁ সকলোকে সঠিক ভক্তিৰ কথাহে কয়।
তেওঁৰ মূল মন্ত্ৰটো কি, মানে কেনেকৈ ভক্তি কৰিব লাগে, কেনেকৈ সাধনা কৰিব লাগে। কাৰণ আমি ইমান দেৱী দেৱতাক পূজা কৰোঁ, কেতিয়াবা মন্দিৰলৈ গুচি যাওঁ, ধূপ জ্বলাই দিওঁ, প্ৰসাদ দিওঁ, এনেকুৱা ধৰণৰ ভক্তি কৰিব নালাগে। ভক্তিটো নিজৰ আস্থাৰে মনৰ পৰা কৰিব লাগে। মনটো একো বেকাৰ কামত নলগাই এই ভগৱানৰ ওপৰত আস্থা ৰাখিব লাগে। তেওঁ যিমানবোৰ দেৱী দেৱতা আছে, ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ, সকলোৰে ভক্তিৰ কথা কয়, কিন্তু এটা মূল মন্ত্ৰৰে ভক্তিৰ কথা কয়। তেওঁলোকৰ এটা মেইন সাধনা থাকে। মোহিত সন্ত ৰামপালদেৱ মহাৰাজে কোনটো ধৰ্মক মানে? হয়, চাওক, সন্ত ৰামপালদেৱে কি ধৰ্মক মানে? এই প্ৰশ্নৰ উত্তৰ হ'ল তেওঁৰ মানৱ ধৰ্মক মানে। সন্ত ৰামপালদেৱ মহাৰাজে তেওঁ কৈছেও, বেদেও এইটোৱে কৈছে যে জীৱ আমাৰ জাতি হয়, আমাৰ ধৰ্ম মানৱতা, হিন্দু, মুছলিম, শিখ, ইছাই আন ধৰ্মৰ নহয় কোনো। মোহিত ধৰক কোনোবাই শিখ ধৰ্মৰ হয়, মুছলিম ধৰ্মৰ হয়, অথবা ইছাই ধৰ্মৰ হয়, নাইবা হিন্দু ধৰ্মৰ হয়। যদি তেওঁলোকে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে, তেন্তে কি তেওঁলোকে নিজৰ ধৰ্মৰ ভক্তি এৰিব লাগিব? অথবা সন্ত ৰামপালদেৱ মহাৰাজে কোনটো ধৰ্মৰ ভক্তি কথা কয়? হয়, চাওক, সন্ত ৰামপালদেৱ মহাৰাজে যি ভক্তিৰ কথা কয় সেয়া একেবাৰেই সহজ। সকলো বেদতে হিন্দু হওক, মুছলিম হওক, শিখ, ইছাই যিকোনো ধৰ্মৰেই নহওক, তাত একো পাৰ্থক্য নাথাকে। যেনে ধৰক হিন্দু, মুছলিম, শিখ, ইছাই বেলেগ নহয়, সেইবোৰ একো ধৰ্ম নহয়, কেৱল মানৱতাই ধৰ্ম। আৰু সকলো সৎগ্ৰন্থতে হিন্দু হওক অথবা মুছলিম হওক, তেওঁলোকৰ নিজৰ সৎগ্ৰন্থত থকা ভক্তি দিয়ে। গতিকে তেওঁলোকে নিজৰ নিজৰ ধৰ্ম পঢ়িব লাগে, তেতিয়াহে নিজৰ ধৰ্মৰ ধাৰ্মিক কিতাপত কি লিখা আছে বুজিব পাৰিব। তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজে যি প্ৰমাণিত ভক্তি দি আছে সেয়া কৰিব পাৰে। মোহিত, আজি যিসকল শ্ৰদ্ধালুৱে আপোনাক দেখি আছে, তেওঁলোকক কি বাৰ্তা দিব বিচাৰিব, বিশেষকৈ হানচা দেশপন্থীসকলক? হয়, চাওক, হানচা দেশপন্থীসকলক মই এইটোৱে ক'ব বিচাৰিম যে চাওক, আপোনালোক সকলোৱে শিক্ষিত। সেই পৰমেশ্বৰৰ কৃপাত আজিৰ পৰা 40-50 বছৰৰ আগতেতো একোৱেই নাছিলে, ইমান জ্ঞান নাছিলে, ইমান বিজ্ঞান নাছিলে। আজি আমি পৰমেশ্বৰৰ কৃপাত আমি শিক্ষিত, আৰু আজি আমি সকলো নকলি ধৰ্মগুৰুৰ সৈতেও জড়িত। মই এওঁলোকক এটাই নিবেদন জনাম যে আপোনালোকে কৃপা কৰি সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনক। বেদৰ কথা সন্ত ৰামপালদেৱে কি ক'ব বিচাৰিছে এইটো মিলাই চাওক, তাৰপিছত গম পাব যে কি ভুল শুদ্ধ। আপুনি নিৰ্ণয় লওক। আপোনালোকে যি ভক্তি কৰি আছে, মই নকওঁ যে আপোনালোকে ত্যাগ কৰক, বাকী প্ৰথমে আপুনি নিৰ্ণয় লওক। কি ভুল শুদ্ধ নিৰ্ণয় কৰাৰ পিছত তাৰপিছত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে জড়িত হ'ব পাৰে, যদিহে আপোনাৰ ভাল লাগে। এনেওতো তেওঁ ভক্তিৰ সকলো প্ৰমাণ দিয়ে আছে। এই প্ৰকাৰে নিজৰ ধৰ্মৰ কিতাপবোৰ পঢ়ক, সন্ত ৰামপালদেৱ মহাৰাজে কি কৈছে তেওঁৰ লগত মিলাওক, তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈ কল্যাণ কৰাওক। মোহিত, ভক্তি কিয় কৰিব লাগে? যদি কোনোবা সুখত আছে তেন্তে ভক্তি কিয় কৰিব লাগে? চাওক, ভক্তি এইকাৰণে কৰিব লাগে যে যি প্ৰকাৰে ল'ৰা ছোৱালীবোৰক স্কুলত পঢ়াবলৈ যে এডমিশ্যন দিয়ে আৰু পঢ়ে, সিহঁতে পঢ়াৰ লগে লগে ভাবে যে নিজৰ কেৰিয়াৰ বনাব লাগে, মই কিবা প্ৰাপ্ত কৰিব লাগিব। পঢ়া শেষ হোৱাৰ পিছত ভাবে যে আৰ্থিক সমস্যাৰ কথা ভাবে, চাকৰিৰ কথা ভাবে, পঢ়া শুনা কৰি যি লাভ পাব বুলি ভাবে, সেই লাভৰ বাবে প্ৰেৰিত হয়। আৰু এই প্ৰকাৰেৰে কিছুমান ল'ৰা ছোৱালী এনেকুৱা হয় যিয়ে পঢ়া শুনা নকৰে, সিহঁতে একোৱেই নাপায়। ঠিক একেই আমাৰ মনুষ্য জীৱন। আমি জীৱন যাপন কৰি ভক্তি কৰিব লাগে যাতে ভগৱান পাব পাৰোঁ, সঁচা ভক্তি কৰি। যদি আমি পঢ়া শুনা নকৰোঁ তেনেহ'লে 84,00,000 জনীত আমি ঘূৰি ফুৰিব লাগিব, কাৰণ ভক্তিৰ অবিহনে আমাৰ কল্যাণ নহয় এতিয়া। গতিকে আমাৰ জীৱনত ভক্তি কৰাটো প্ৰয়োজনীয়ই হয়। ছাৰ, আপুনি নিচাও কৰিছিল নেকি? হয় ছাৰ, মই নিচা কৰিব ধৰিছিলোঁৱেই। আগতে কৰা নাছিলোঁ, পিছত কৰিব ধৰিলোঁ। তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত আপুনি এই নিচা কৰাটো বাদ দিলেনে? হয়, কাৰণ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা যেতিয়া মই নাম দীক্ষা ল'লোঁ, জ্ঞান বুজিলোঁ আৰু তেওঁৰ নিয়ম পালন কৰিলোঁ, তেতিয়া কেৱল মোৰ নিচাই নহয়, সকলো প্ৰকাৰৰ বেয়া অভ্যাস মোৰ পৰা আঁতৰি গ'ল। সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত সকলো বেয়া অভ্যাস আঁতৰি গ'ল। এতিয়া মই শান্তিৰে জীয়াই আছোঁ, আৰু যি মই ভগৱানক বিচাৰি যি প্ৰশ্ন সুধি ফুৰিছিলোঁ সেই উত্তৰো মই পালোঁ। এতিয়া মই বহুত ভালদৰে আছোঁ আৰু সেই ভগৱানৰ ভক্তিও কৰি আছোঁ। মোহিত, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? চাওক, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আমি বহুত ধৰণেই ল'ব পাৰোঁ। যেনে ধৰক সকলো ষ্টেটতে সন্ত ৰামপালদেৱ মহাৰাজৰ নামদান কেন্দ্ৰ আছে, আপুনি খবৰ ল'ব পাৰে। আৰু দ্বিতীয়তে আপোনাৰ তাত যদি কিতাপ আছে, কিতাপতো নম্বৰ লিখা থাকে, তাতে কণ্টেক্ট কৰি আপুনি খবৰ ল'ব পাৰে যে আপোনাৰ ওচৰৰ নামদান কেন্দ্ৰ ক'ত আছে। আৰু লগতে আপুনি যদি টিভিত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ চাই, তাতে হালধীয়া শাৰী এটা আহে, সেই হালধীয়া শাৰীত যি নম্বৰ লিখা থাকে সেই নম্বৰত যোগাযোগ কৰি আপুনি তেওঁলোকৰ পৰা তথ্য লৈ নাম ল'ব পাৰে। ধন্যবাদ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন।
অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।